প্ৰথমে চাওক এই নাম ফলকসমূহলৈ ইয়াত অসমীয়াৰ অটো নাই শিৱসাগৰত অসমীয়া জাগি উঠাৰ সময়তেই শিৱসাগৰতেই অসমীয়া আখৰক্ৰমে নোহোৱা হৈ গ'ল অসমীয়াৰ ঠাই ল'লে ইংৰাজী আৰু হিন্দী ভাষাই চৰকাৰৰ নিৰ্দেশ অসম সাহিত্য সভাৰ আহ্বানক ভৰিৰে মোহাৰি জিলিকি ৰৈছে এইদৰে ইংৰাজী আৰু হিন্দী শীঘ্ৰে অসমীয়াত নাম ফলক লিখিবলৈ সময়সীমা বান্ধি দিয়া হ'ল শিৱসাগৰত নিশ্চয়কৈ কৰিব লাগিব আৰু নকৰিলে দোকান বন্ধ কৰি দিয়া একদম চিধা চিধি কথা স্পষ্ট কথা আমি আজি এতিয়া ৰমেশ পেগু ডাঙৰীয়া আহিব আমি 7 দিন সময়সীমা বান্ধি দিম আৰু তাত চৰকাৰৰ দায়িত্ব আছে যদি চৰকাৰে সংঘাত বিচৰা নাই তেতিয়াহ'লে ডিসি অফিচৰ পৰা এখন সাৰ্কুলাৰ জাৰি কৰক প্ৰত্যেক দোকানলৈ প্ৰত্যেক ব্যৱসায়ী সন্থালৈ এইটো কাম নিয়মমতে ডিসিয়ে কৰিব লাগে আৰু ডিসিয়ে অতি শীঘ্ৰে এখন সাৰ্কুলাৰ জাৰি কৰক শিৱসাগৰ জিলাত যিমানবোৰ দোকান পোহাৰ আছে সকলোতে অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগিব যিমানবোৰ হৰ্ডিং আছে সকলোতে আসলতে অসমীয়া ভাষাত লিখিত ৰূপত থাকিব লাগিব আমি তেখেতলোকক এটা এসপ্তাহৰ সময়সীমা এটা বান্ধি দিছো আৰু এসপ্তাহৰ সময়সীমাৰ ভিতৰত প্ৰত্যেকৰ হৰ্ডিংছত অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগিব আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ কথা বতৰাবিলাকো অসমীয়াত হ'ব লাগিব কাৰণ অসমীয়া ভাষাটোৰ প্ৰতি সংকটৰ গ্ৰাহত পৰিছে গতিকে অসমীয়া ৰাইজ ওলাই আহিছে আৰু ভাষাটো ৰক্ষাৰ কাৰণে অসমীয়া ৰাইজে প্ৰয়াস কৰিছে উল্লেখযোগ্য যে ক'ৰবাত কোনোবাই অসমীয়া লিখিছে যদিও সেয়া পঢ়িবলৈ আপোনাক মেগনিফাইং গ্লাছৰ প্ৰয়োজন হ'ব শিৱসাগৰৰ পৰা ইছাদুল্লাহ NB নিউজ প্ৰথমে চাওক এই নাম ফলকসমূহলৈ ইয়াত অসমীয়াৰ অটো নাই শিৱসাগৰত অসমীয়া জাগি উঠাৰ সময়তেই শিৱসাগৰতেই অসমীয়া আখৰক্ৰমে নোহোৱা হৈ গ'ল অসমীয়াৰ ঠাই ল'লে ইংৰাজী আৰু হিন্দী ভাষাই চৰকাৰৰ নিৰ্দেশ অসম সাহিত্য সভাৰ আহ্বানক ভৰিৰে মোহাৰি জিলিকি ৰৈছে এইদৰে ইংৰাজী আৰু হিন্দী শীঘ্ৰে অসমীয়াত নাম ফলক লিখিবলৈ সময়সীমা বান্ধি দিয়া হ'ল শিৱসাগৰত নিশ্চয়কৈ কৰিব লাগিব আৰু নকৰিলে দোকান বন্ধ কৰি দিয়া একদম চিধা চিধি কথা স্পষ্ট কথা আমি আজি এতিয়া ৰমেশ পেগু ডাঙৰীয়া আহিব আমি 7 দিন সময়সীমা বান্ধি দিম আৰু তাত চৰকাৰৰ দায়িত্ব আছে যদি চৰকাৰে সংঘাত বিচৰা নাই তেতিয়াহ'লে ডিসি অফিচৰ পৰা এখন সাৰ্কুলাৰ জাৰি কৰক প্ৰত্যেক দোকানলৈ প্ৰত্যেক ব্যৱসায়ী সন্থালৈ এইটো কাম নিয়মমতে ডিসিয়ে কৰিব লাগে আৰু ডিসিয়ে অতি শীঘ্ৰে এখন সাৰ্কুলাৰ জাৰি কৰক শিৱসাগৰ জিলাত যিমানবোৰ দোকান পোহাৰ আছে সকলোতে অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগিব যিমানবোৰ হৰ্ডিং আছে সকলোতে আসলতে অসমীয়া ভাষাত লিখিত ৰূপত থাকিব লাগিব আমি তেখেতলোকক এটা এসপ্তাহৰ সময়সীমা এটা বান্ধি দিছো আৰু এসপ্তাহৰ সময়সীমাৰ ভিতৰত প্ৰত্যেকৰ হৰ্ডিংছত অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগিব আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ কথা বতৰাবিলাকো অসমীয়াত হ'ব লাগিব কাৰণ অসমীয়া ভাষাটোৰ প্ৰতি সংকটৰ গ্ৰাহত পৰিছে গতিকে অসমীয়া ৰাইজ ওলাই আহিছে আৰু ভাষাটো ৰক্ষাৰ কাৰণে অসমীয়া ৰাইজে প্ৰয়াস কৰিছে উল্লেখযোগ্য যে ক'ৰবাত কোনোবাই অসমীয়া লিখিছে যদিও সেয়া পঢ়িবলৈ আপোনাক মেগনিফাইং গ্লাছৰ প্ৰয়োজন হ'ব শিৱসাগৰৰ পৰা ইছাদুল্লাহ NB নিউজ